আমাৰ শিক্ষা বিভাগে এটা নতুন কথা চিন্তা কৰিছে। পূৰ্বতে যিটো এমালগেশ্যন কৰা হৈছিলে, কিন্তু এইবাৰ এমালগেশ্যন কৰাৰ প্ৰাক মুহূৰ্তত আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই আমাৰ বিধায়কসকলক কৈছে যে যিসমূহ এমালগেশ্যন হ'ব লগা বা ষ্টুডেণ্ট য'ত নেকি 30তকৈ কম, সেই স্কুলসমূহৰ আমাক তালিকা দিছিলে আৰু সেই তালিকাৰ আধাৰতে মই যোৱাকালি ভৱানীপুৰ আৰু সৰুপেটাৰ যিমানবোৰ স্কুল আছিলে, প্ৰায় 27খন স্কুল, সেইবোৰক লৈ পেলাই যোৱাকালি মই সভা কৰিলোঁ। আৰু আজি আমাৰ সৰভোগ, গুপচি বা গোবৰ্ধনা অঞ্চলৰ যিমানবোৰ স্কুল আছে, যিবোৰ নেকি এনৰলমেণ্টটো কম, তেনেকুৱা স্কুলবিলাকৰ আজি মই প্ৰধান শিক্ষক বা প্ৰধান শিক্ষয়িত্ৰীৰ লগতে আমাৰ মেনেজমেণ্ট কমিটিৰ প্ৰেচিডেণ্টকো মাতি পেলাই যে যাতে স্কুলসমূহ যাতে বন্ধ হ'বলগীয়া নহয়, তাৰ কাৰণে ছাত্ৰ ছাত্ৰী যাতে বৃদ্ধি কৰিব পৰা যায়, তাৰ কাৰণে এটা তেওঁলোকক এৱাৰ কৰাৰ ব্যৱস্থা কৰিছোঁ, সজাগতা অনাৰ কাৰণে চেষ্টা চলাইছোঁ। আৰু এই সময়ত মোৰ লগত আমাৰ প্ৰধান বিদ্যালয়সমূহৰ ইনস্পেক্টৰ তেখেতো আছিলে। আৰু আজি আমি দেখিছোঁ 32খন স্কুলৰ সংখ্যা 30তকৈ কম, যিটো নেকি আমাৰ নেশ্যনেল এডুকেশ্যন পলিচি মতে যদি আমি 30তকৈ যদি আমি সংখ্যা যদি কম থাকে, সেইবোৰ স্কুল সাধাৰণতে আমি মাৰ্চ কৰিব লাগে, বেলেগৰ লগত এমালগেশ্যন কৰিব লাগে। কিন্তু আমি আজি তেওঁলোকক আমি আহ্বান জনাইছোঁ যে মই অন্ততঃ ভৱানীপুৰ সৰভোগৰ স্কুলসমূহ এমালগেশ্যন কৰাৰ পক্ষত নাই, যে যাতে প্ৰয়োজন সাপেক্ষে আমি এটা সময় ল'ব বিচাৰিছোঁ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলকো মই সময় এটা দিছোঁ, ৰাইজৰ লগত যাতে সভা পাতি পেলাই যাতে শিক্ষক শিক্ষয়িত্ৰী যাতে বঢ়াব পৰা যায়, তাৰ কাৰণে প্ৰচেষ্টা আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। আৰু লগতে এইটোও আহ্বান জনাইছোঁ যে অসমীয়া স্কুল যদি বাছি থাকিবলগীয়া হয়, অসমীয়া মানুহৰ কাৰণে বাছি থাকিব, আৰু অসমীয়া স্কুল যিমান মৃত্যু হ'ব, অসমীয়া মানুহৰ কাৰণে মৃত্যু হ'ব। কাৰণ আমি যদি আমাৰ ল'ৰা ছোৱালীসমূহ যদি আমাৰ নিজৰ LP স্কুলত বা ME যদি নপঢ়াওঁ, স্বাভাৱিকতে তেতিয়াহ'লে স্কুলসমূহৰ সংখ্যা কমি যাবগৈ। 30ৰ পৰা আহি কিছুমান এনেকুৱা স্কুল দেখিছোঁ যে 5জন বা 8জন বা 10জন থকা দেখিছোঁ, যে তাতো আনকি 2জনকৈ শিক্ষক আছে। ইয়াৰ বিপৰীতে যিহেতু বহু স্কুল আছে যে তাত হয়তো 150 বা 200 আছে, তাতো ধৰক 2জন শিক্ষক আছে। এইটো দেখ এটা অন্যায়। গতিকে সেইকাৰণে যাতে ছাত্ৰ যিয়ে নহওক, যি অঞ্চলৰে নহওক কিয়, শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আমাৰ জাত পাতৰ ৰাজনীতিৰ কথা ইয়াতে নাহে। সকলোৱে শিক্ষা সম অধিকাৰ পাব লাগে। গতিকে যাতে আগন্তুক দিনত এই স্কুলসমূহত যাতে 30টাতকৈ যাতে অধিক, যাতে আমি প্ৰায় 32খন স্কুল, গোবৰ্ধনা অঞ্চলৰ 11খন আৰু ৰূপসী খণ্ডৰ আমাৰ 21খন, সৰ্বমুঠ 32খন স্কুলৰ আজি আমি প্ৰধান শিক্ষকসকলক লৈ পেলাই সভা পাতিছোঁ। তেওঁলোকে আশ্বাস দিছে যে অহা যি এপ্ৰিল মাহৰ পৰা যি নতুন ক্লাছ আৰম্ভ হ'ব, সেই সময়ত তেওঁলোকে গাঁৱৰ সভা পাতি পেলাই, ৰাইজৰ সভা পাতি পেলাই সংখ্যা বৃদ্ধি কৰাৰ কাৰণে আজি এছুৰেঞ্চ দিছে। আৰু আমিও আশা ৰাখিছোঁ যে নিশ্চিত ৰূপত এই ক্ষেত্ৰত আমিও সহায় কৰাৰ কাৰণে আজি আমি ইতিমধ্যে ইনস্পেক্টৰ স্কুল আমাৰ বিতুপন হাজৰিকা আছিলে, যে য'ত তেনেকুৱা সমস্যা আছে যে ক'ৰবাত হয়তো ছাত্ৰ হয়তো আছে 25জন, কিন্তু শিক্ষক আছে 1জন, সেইবোৰ কথাও আজি আমি লিপিবদ্ধ কৰি সেইখিনিও আমি সমস্যা সমাধান কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। মই ভাবোঁ অসমত এনেকুৱাকৈ এইবোৰ বিদ্যালয়ক লৈ পেলাই কোনো বিধায়কে আজিলৈ হয়তো মিটিং পতা নাই। গতিকে এইখন মিটিং মই আৰু যোৱাকালি মিটিংখন কৰি পেলাই, কাৰণ ডেভেলপমেণ্টৰ কাম, ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম হৈ থাকিব, কিন্তু শিক্ষা খণ্ডটোক যদি আমি আগুৱাই নিব নোৱাৰোঁ, তেতিয়া ডেভেলপমেণ্ট বা ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিতো লাভ নহ'ব। বিল্ডিঙে বনালোঁ, কিন্তু আমাৰ ষ্টুডেণ্টে নাথাকে। আমি 8 কোটি 7 কোটিকৈ টকা দি আছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা অসম চৰকাৰে। আমাৰ এই যোৰাম আমাৰ হায়াৰ ছেকেণ্ডেৰীটো আমি দিছোঁ, তেনেকৈ আমি বজালিতো দিছোঁ বা বৰপেটাতো দিছোঁ, আমাৰ গোপীনাথ বৰদলৈত দিছোঁ। কিন্তু এইবোৰ কৰাৰ পিছত ষ্টুডেণ্টে যদি নাথাকে, আৰু ষ্টুডেণ্ট আহিব লাগিলে সাধাৰণতে LP স্কুলৰ পৰ্যায়ৰ পৰাহে সংখ্যাটো বৃদ্ধি হ'বগৈ। আৰু LP স্কুলত বৃদ্ধি হ'ব লাগিলে নিশ্চিত ৰূপত অংগনবাদীত যদি ল'ৰা ছোৱালীসকলক আমি পঢ়াওঁ, কাৰণ চৰকাৰে যিহেতু 25 লাখ টকা ব্যয় সাপেক্ষে তাত ঘৰবোৰ বনাই দিছোঁ, বিনামূলীয়াকৈ শিক্ষা ব্যৱস্থা, তেতিয়া অংগনবাদীত পঢ়িলে স্বাভাৱিকতে অট'মেটিকলি এইটো অসমীয়া মিডিয়ামত যায়। কিন্তু বহুতে 3 বছৰৰ পৰাই যেতিয়া কিট যেতিয়া হওক বা অন্য ঠাইত দিলে, আল্টিমেটলি কি হৈ গ'ল, অসমীয়া মাধ্যমৰো ক্ষতি হৈ গ'ল। গতিকে তাৰ কাৰণে নতুন প্ৰয়াস চলাইছোঁ এটা। অভিভাৱক মই সেইটোৱে আহ্বান জনাইছোঁ যে সকলো অভিভাৱকে নিজৰ ল'ৰা ছোৱালীসকলক অংগনবাদীত দিয়ক, আৰু অংগনবাদী শেষ হোৱাৰ লগে লগে LP স্কুলত দিয়ক, অসমীয়া মাধ্যমৰ LP স্কুল। আৰু তেনেকুৱাকৈ নিশ্চিত ৰূপত আগন্তুক দিনত আমি অসমীয়া মাধ্যমৰ স্কুলসমূহ আমি বচাব পাৰিম। এতিয়া চাওক, শিক্ষাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত আমি তেনেকুৱা কোনো বাধা নাই, কিন্তু এইটো ঠিক যে একেটা অঞ্চলতে যদি 100 মিটাৰৰ কাষতে এখন যদি স্কুল যদি খোলে, তেতিয়াহ'লে সেইটোতো এখন স্কুলক ক্ষতি কৰা কথা হয়। আমি ভাল পাম যে য'ত স্কুল নাই, 1 কিলোমিটাৰৰ ভিতৰত কোনো স্কুল নাই, তাত স্বেচ্ছাসেৱী সংগঠনসকলে আহি পেলাই স্কুল খোলক। আমি প্ৰতিটো 1 কিলোমিটাৰত য'ত নাই, 1 কিলোমিটাৰ 2 কিলোমিটাৰ
নিজে হাইস্কুল খোলক, তিনিকুণীয়া হাইস্কুল খোলক, আমিতো ভালে পাম। কিন্তু য'ত এখন হাইস্কুল থাকে, য'ত এখন LP স্কুল থাকে, তাতে কাষতে যদি 100 মিটাৰ যদি খোলে, তেতিয়া আল্টিমেটলি কি এখন স্কুলক ক্ষতি কৰা হয়। গতিকে ব্যক্তিগত পৰ্যায়ৰ স্কুল যিমান খোলে খোলক, কিন্তু যিটো নমছৰ আধাৰত, সেইটো আধাৰত হ'লে প্ৰকৃত শিক্ষা হয়, নহ'লে সেইটো শিক্ষা ব্যৱসায়হে হয়। গতিকে শিক্ষা সম্প্ৰসাৰণ আমি বিচাৰিছোঁ, শিক্ষা বিস্তাৰ বিচাৰিছোঁ। শিক্ষা যিটো ব্যৱসায়, সেই শিক্ষা ব্যৱসায় কৰি থাকক, কথা নাই, কিন্তু শিক্ষা ব্যৱসায় কৰিবলৈ যাওঁতে এখন অসমীয়া মাধ্যমৰ স্কুল, যেনেকুৱা চকাবাখুৰিত এখন স্কুল, আজি আমাক কৈছে যে তেওঁলোকৰ স্কুলখন থকাৰ পিছতো যে ব্যক্তিগত পৰ্যায়ৰ এখন স্কুল 100 মিটাৰ ভিতৰতো কোনোবা পাৰ্মিশ্যন দিছে, তেনেকুৱা হ'লে আল্টিমেটলি কি হৈ গৈ স্কুলখনৰ ক্ষতি হৈ গ'ল।